নমস্কাৰ মই পলাশ আপোনালোকে চাই আছে পলাশ আসাম যেহেতু আসাম পুলিচৰ বৰ্তমান ফিজিক্যাল টেষ্ট শেষ আৰু সিএম ছাৰৰ কোনো ধৰণৰ অফিচিয়ালি আপডেট দিয়া নাই বা এছএলপিবি কোনো ধৰণৰ নটিচ মাৰা নাই আসাম পুলিচৰ ইন্টাৰভিউ শেষ ইয়াৰ ফিজিক্যাল কাটঅফ কেতিয়া মাৰিব বা এক্সাম কোনটো মাহত হ'ব সিএম ছাৰে যতে গৈছে লগ পাইছে তাতে মানে খুদিছে যে মামা আসাম পুলিচৰ ফিজিক্যাল টেষ্ট শেষ বৰ্তমান এক্সাম কোনটো মাহত হ'ব আপডেট লাগে বা জানুৱাৰী মাহত ফেব্ৰুৱাৰী মাহত মাৰ্চ মাহত এই তিনিটা মাহৰ ভিতৰতে পৰীক্ষা হ'ব কোনটো মাহত হ'ব খুদিছিলে আৰু সিএম ছাৰো কৈছে যে আসাম পুলিচৰ এক্সামক লৈ আমাৰ যি সকল ল'ৰা আছে ছোৱালী আছে তেওঁলোকে খুদিছে এক্সামটো কোনটো মাহত হ'ব আৰু সিএম ছাৰো তাৰে কৈছে কিন্তু সঁচানে মিছা তোমালোকে ভিডিঅ' ক্লিপটো চাবা ভিডিঅ' ক্লিপটোত আছে যে সিএম ছাৰক কৈছিলে ল'ৰাজনে আসাম পুলিচৰ ফিজিক্যাল টেষ্ট হৈ গ'ল এক্সামটো কোনটো মাহত হ'ব আৰু সিএম ছাৰো কৈছে ফেব্ৰুৱাৰী বা মাৰ্চ মাহতে হ'ব কিন্তু আকৌ এটা যোৱাকালি টেষ্টপুৰ ফালে নেকি টেষ্টপুৰত নে ক'ত গৈছিলে সিএম ছাৰে কৈছে যে মাৰ্চ মাহত পৰীক্ষা পাতিম চাকে এনেকৈ বুলি কিবা ক'লে কিন্তু ডাইৰেক্ট কোৱা নাই তোমালোকে হয়তো ভিডিঅ' ক্লিপটো চাইছা নিজৰ যিহেতু পঢ়া কাম পঢ়িব লাগিব আৰু নিজৰ যিবিলাক কাম কৰি থকা তোমালোকে পঢ়ি থকা পৰীক্ষাটো ফেব্ৰুৱাৰী মাহতে হ'ব কাৰণ মাৰ্চৰ ফালেও তোমালোকে গম পাইছা বহুত দেৰি হৈ যাব আৰু যেহেতু সিএম ছাৰ এটা কথা কৈছে পৰীক্ষা যোনটো মাহতে নহওক তোমালোকৰ মে মাহৰ 10 তাৰিখে এপইণ্টমেণ্ট দিম বুলিয়ে কৈছে মেট্ৰিক পৰীক্ষা বা হাই ছেকেণ্ডেৰী পৰীক্ষা আৰু এফালে ইলেকশ্যন তোমালোকে গম পাইছা সব ফাল বা তোমালোকে হয়তো গম পাইছে সেইকাৰণে পৰীক্ষাও সোনকালে হ'ব বৰ্তমান আসাম কামাণ্ডোৰ ফিজিক্যাল টেষ্ট চলি আছে আৰু লগতে আসাম কামাণ্ডো জানুৱাৰী মাহত শেষ হ'ব আৰু যেহেতু এটা কথা তোমালোকে মন দিব লাগে সিএম ছাৰে যিটো কথা কয় সেইটো কথা হয় সেয়ে মাৰ্চ মাহত যেহেতু পৰীক্ষা পাতিম বুলি কৈছে হয়তো মাৰ্চৰ সোনকালে হ'ব আপডেটটো দিলো তোমালোকে ভিডিঅ' ক্লিপ কেইটা চোৱা আৰু যদি চেনেলটো প্ৰথম চাইছা সাবস্ক্ৰাইব কৰি দিবা মামা পুলিচৰ ৰিটাৰ্ণ কেতিয়া পাতিব মামা ফেব্ৰুৱাৰীত হ'ব নাই মাৰ্চত হ'ব ন ঠিকে আছে